শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। সেই কথাটো প্ৰমাণ কৰি পুনৰ দেখুৱাইছে এগৰাকী ৭৩ বছৰীয়া জ্যেষ্ঠ নাগৰিকে। মোৰ স্নাতকোত্তৰ ডিগ্ৰী ল'বৰ কাৰণে বৰ আশা আছিল, গতিকে সেই আশাটো দেৰিকৈ হ'লেও আপোনালোকৰ আশীৰ্বাদত পূৰণ হ'ল। কালি ঘোষণা কৰা কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যি স্নাতকোত্তৰৰ ফলাফল, এইগৰাকী জ্যেষ্ঠ নাগৰিকে ইতিমধ্যে তেওঁ স্নাতকোত্তৰ প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। মই প্ৰথমতে চিনাকি কৰি দিছোঁ, কেশৱ চন্দ্ৰ বৰা ছাৰ এগৰাকী ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক, এগৰাকী অৱসৰী শিক্ষক, এগৰাকী আইন বিভাগৰ ছাত্ৰ হৈ তেওঁ শিক্ষকতা আৰম্ভ কৰিছিল আৰু শেষত তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছত অসমীয়া বিভাগত ইতিমধ্যে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। কি ক'ব, নতুন প্ৰজন্মৰ কাৰণে কিবা আহ্বান জনাব? যিসকলৰ শিক্ষা আধৰুৱা হ'ল তেওঁলোকক আহ্বান জনাম যে চৰকাৰে যিটো সুবিধা দিছে এই সুবিধাটো গ্ৰহণ কৰি তেওঁলোকে পুনৰ পাঠ গ্ৰহণত নিজকে নিয়োজিত কৰি নিজকে উজ্জ্বলাই তুলিব পাৰিব। ভাল লগা খবৰ আৰু নতুন প্ৰজন্মৰ কাৰণেও এয়া এক আদৰ্শ বুলি আমি অভিহিত কৰিব পাৰোঁ।